বৰষুণ আহিলে আমাৰ বহুত অসুবিধা হয়। শুব গধূলি শুভেচ্ছা জনালোঁ। এদি হৈছে ভাঙচিঙৰ ঘৰ। ইমান পিছত ঘৰত দুজনী মানুহ, মায়ে বয়সস্থ মানুহ, মইহে অকণমান হেৰি কৰিব পাৰোঁ। মায়ে এতিয়া এইবিলাক তেনেকৈ কৰিব নোৱাৰে। আপোনালোকে চাব, এইয়া দুজনী মানুহ মই বহুত কষ্ট কৰি ভিডিঅ'বিলাক কৰি আছোঁ। আপোনালোকে মোক সকলোৱে লাজ দি থাকে। মই এয়া মোৰ ঘৰ দুৱাৰ অৱস্থা দেখিছেনে? পানী পৰি কিবা হৈ থাকে। তথাপিতো ফেচবুক এৰা নাই। ফেচবুকৰ কাম কৰিছোঁ যদি মই ভালকৈ কৰিয়ে আছোঁ। আপোনালোকে চাওক, যদি ভিডিঅ'টো ভাল লাগে সকলোৱে কমেণ্ট কৰিব। এয়া আমাৰ পৰিস্থিতি ইমান ভাল নহয়, বহুত গৰীব, সেইকাৰণে মই ভিডিঅ'বিলাক কৰি আছোঁ। যি কি নহয়, উকলি চেলেঞ্জটো কমপ্লিট হ'লেই মোৰ উকলি চেলেঞ্জ কমপ্লিট হ'লেহে মোৰ মনটো ভাল লাগে, কিন্তু কৰিব পৰা নাই। কোনেও দুটা এটা দি থাকিলে ময়ো দিব পাৰিম ষ্টাৰবিলাক, তেতিয়াহে তেনেকৈ হেৰি হৈ যাম। এয়া বয়সস্থ মানুহ, কালি ভূমিকম্প আকৌ ৰাতি বৰষুণ আহোঁতে বাহিৰত ওলাওঁতে অকণমান পৰিছিল। তাৰপিছত মই ধৰিলোঁ, গা কঁপি আছে। বয়সস্থ মানুহ হ'বই তেনেকুৱা, আপোনালোকে জানেই নহয় বয়সস্থ মানুহ ঘৰত থাকিলে কি হয়। আপোনালোকে বয়সস্থ লোকৰ ঘৰ দুৱাৰ ভাল, আমাৰ পানী পৰি একদম বহুত হেৰি হৈ থাকে। গাইজ, যদি ভিডিঅ'টো ভাল লাগে কমেণ্ট কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। এইখিনিকে আপোনালোকক সদায় মই আপত্তি কৰি থাকোঁ, কিন্তু মোক কোনেও মোৰ কথাখিনি কমেণ্টত ছাপোৰ্ট নকৰিব বুলিয়ে মই আশা কৰি থাকোঁ। কাৰণ আপোনালোকে যদি ছাপোৰ্ট কৰি কমেণ্ট কৰি থাকে তেতিয়াই ভাল লাগে। সেয়াই, মই যিটো জানো মই তাকে কৈ থাকিম সদায়। আপোনালোকৰ ওচৰত এইখিনিকে আপোনাক প্ৰাৰ্থনা জনাওঁ। সকলো ফেচবুকৰ দাদা বাইদেউসকলে যাতে ভালে কুশলে থাকে। ধন্যবাদ। শুভ গধূলি শুভেচ্ছা দিলোঁ। এয়া দেখিছে ভাঙচিঙৰ ঘৰ। এয়া জলকণি ধৰি আছে, মুচিলেও নহয়।